নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালেই আছোঁ আৰু আশা কৰোঁ আপোনালোকো চাগে নিশ্চয় ভালেই আছে। মই আজি মাৰ ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু আমাৰ গাঁৱতে যিহেতু খেলো হৈ আছে, খেলো এখন চাই যাম। তাৰপিছতে মাৰ ঘৰত গৈ লগ পাই আছোঁ। ব'লক মোৰ লগতে আপোনালোকো। এয়া খেল আৰম্ভ হৈ গ'ল। মই আহোঁতে অকণমান দেৰি হ'ল, যিহেতু মই মাৰ ঘৰলৈ যাম বুলি একেবাৰে ওলাই আহিলোঁ যে। আগতে তিনিখনমান খেল হৈ গ'ল। এয়া আজি বতৰটো যথেষ্ট ভাল পাইছে। ৰ'দ দিলে যথেষ্ট কষ্ট হয় খেলিবলৈ। এতিয়া এয়া দুটা টিমে ধুনীয়াকৈ খেলি আছে। এয়া গ'ল দিবলৈও চেষ্টা কৰিছে। আমাৰ ওচৰৰ এয়া বৌদৌহঁতো আহিলে খেল চাবলৈ, ভণ্টিহঁত সকলোখিনি আহিলে দেই। আমি সকলোৱে আহোঁ খেল চাবলৈ, যিহেতু আমাৰ ওচৰতে। মই ঘৰ পাই গ'লোহি। আপোনালোকক অহাখিনি মোৰ দেখাবলৈ নহ'লে, যিহেতু স্কুটিত আহিলোঁ, অকণমান অসুবিধাও হয় দেখাবলৈ। আহি মই ঘৰ পাই গ'লোহি। এতিয়া ঘৰত মই কি কৰোঁ, কেলৈ আহিছোঁ, সকলোখিনি চাই থাকিব। আজি যিহেতু আমাৰ আইতা আৰু ককাৰ তিথি পৰিছে, সেইকাৰণে এখনি শৰাই দিয়া হ'ব। এয়া মগু তিয়াই থোৱা আছে আৰু ইয়াত আছে এইখিনি বুট। এয়া আৰু ভকতসকলক লুচি ভাজিও খুওৱা হ'ব। এয়া তাৰ কাৰণে এয়া অমিতা বুট দাইলত দিবৰ কাৰণে এয়া আনি থৈছে। এয়া লুচি ভাজিৰ লগত যিহেতু চাটনি অকণ নহ'লে সম্পূৰ্ণ যেন নালাগেই, নহয় জানো। এয়া ৰুটিৰ লগত খাবৰ কাৰণে ইয়াৰ ওপৰত দেখিছে দহি কচু, তলত নৰসিংহ আছে। দহি কচু বুলি আমি কওঁ আৰু কিছুমানে ঘিউ কচু বুলিও কয়। আপোনালোকে কি কয় কমেণ্ট কৰি জনাবচোন। আৰু এয়া বাকলি থকা মগু আৰু এইখিনি ফল মূলখিনি আনি এনেকৈ পাচি এটাতে থৈ দিয়া হৈছে। ভকতসকল আহিলে এয়া কাটি বাচি ল'ব। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিবচোন আৰু কি হয়। এয়া ৰুমটো খালী কৰি থোৱা হৈছে, দেখিছেই। এতিয়া বোলে এই থ্ৰেডিং কৰি দিব লাগে। মই থ্ৰেডিং কৰিবলৈ লৈছোঁ দেই। এয়া মোৰ বৰ্তা ছোৱালী হয়, তাই থ্ৰেডিং কৰিবলৈ থৈ দিয়ে মই অহালৈ। বহুত বেছি কৰি পেলাই। মই কৈছোঁ, তই ইমান বেছি হোৱালৈ কিয় ৰৈ থাক, মোৰ কষ্ট হয় নহয়। কেনেকুৱা থ্ৰেডিং কৰোঁ মই চাবচোন। এয়া দিনতেই আমি পাচলিখিনি কাটি ৰেডি কৰি ল'লোঁ। এয়া মোৰ লগত আছে পেহী। যিহেতু ৰাতিলৈ থ'লে আকৌ আমাৰে অসুবিধা হ'ব, আজৰি হৈ থাকিবলৈ পালে ভাল লাগে। এইখিনি সকলো কাটি বাচি আমি ৰেডি কৰি থৈ দিছোঁ। অকল আটাটো মঠিলেই হ'ব। সেইটো যিহেতু এতিয়া মঠি থ'লে শুকাই যাব, এয়া পিছত মঠিম। এয়া ভকতসকল আহি পায়ে গ'লহি। তেওঁলোকে আহি তেওঁলোকৰ কামখিনি ধুনীয়াকৈ কৰি আছে। শৰাই সজাবৰ কাৰণে ফল মূলখিনি কাটি বাচি ৰেডি কৰি লৈছে, যিহেতু আজি গীতা পাঠ কৰিব। এইখিনি আটাখিনি মই মঠি দিলোঁ। খুৰীয়ে আৰু পেহীয়ে আকৌ ভালকৈ মঠিছে। এয়া মোৰ মঠি গৰম উঠিলে, এয়া বৰমায়ে মোক বিচি দিছে। এইখিনি বুট দাইল আৰু অমিতাৰ চব্জিখিনি ৰেডি হৈ গ'ল। তাৰপিছতে মই লুচিখিনি ভাজিম, সেইকাৰণে মই অকণমান বহি লৈছোঁ। এইখিনি লুচিখিনি ভাজিব যিহেতু হৈয়ে গ'ল, সেইটো কাৰণে পেহী, বৰমা, খুৰীহঁতে সকলোৱে মিলি ৰুটিখিনি বেলিছে। এয়া মই লুচিখিনি ভাজিছোঁ আৰু পিছত চাওকচোন, কণমানিজনীয়ে ইমান ধুনীয়াকৈ মোক বিচি আছে। তাই দুখন বিচনী আনি মোক বিচিছেহি। এজনী মোৰ পেহীৰ ছোৱালী হয় আৰু এজনী আছে, দুইজনী টুইনছ হয়। প্ৰসাদ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই যে যথেষ্টই ভাল পাওঁ। এয়া ভকতসকলে খাই আছে আৰু আপোনালোকে সকলোৱে মোক মৰম চেনেহ দি যাব আৰু আপোনালোকৰ মৰমৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। আকৌ এটা নতুন ব্লগত লগ